নমো নমঃ। সুপ্রভাতম। শ্রীমদ্ ভগৱত গীতামৃত। আজি শ্রীমদ্ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ ত্ৰয়োত্ৰিংশত সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: অৰ্জুনা উবাচ য়োয়ং যোগস্তয়া প্ৰোক্তঃ সাম্যেন মধুসূদনা এতস্যাহং ন পশ্যামি চঞ্চলত্বাৎ স্থিতিং স্থিৰাম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে মধুসূদন, অৰ্থাৎ শ্ৰীকৃষ্ণ, যিটো যোগ পদ্ধতিৰ কথা মোক আপুনি সংক্ষেপে ক'লে, সেইটো মই দেখাত সহজে অনুসৰণ কৰিব নোৱাৰি আৰু সি স্থায়ীও হ'ব নোৱাৰে, কাৰণ মনটো চঞ্চল আৰু অস্থিৰ বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে মধুসূদন বা ভগৱান শ্ৰীকৃষ্ণৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে ভগৱান কৃষ্ণই অৰ্জুনৰ আগত শৌচ দেখে আদি শ্লোকেৰে আৰম্ভ কৰি যোগী পৰমঃ আদিত শেষ হোৱাৰ শ্লোক পৰ্যন্ত যি যোগ পদ্ধতিৰ কথা থুলমূলকৈ ক'লে, তাক অৰ্জুনে অভ্যাস কৰিবলৈ অপাৰগ হ'ব বুলিয়ে আগ্ৰহ্য কৰিছে। বৰ্তমান কলি যুগত যোগৰ অনুশীলন কৰিবৰ বাবে ঘৰ দুৱাৰ এৰি পৰ্বত বা অৰণ্যত বা নিৰ্জন ঠাইলৈ যোৱাটো সাধাৰণ মানুহৰ বাবে অসম্ভৱ নহয়। কলি যুগৰ বিশেষত্বই হ'ল এই যে যুগত কম আয়ুসৰ ভিতৰত কঠোৰ জীৱন সংগ্ৰাম কৰিব লাগে। এই যুগত সৰল আৰু ব্যৱহাৰিক উপায়েৰেও আত্মোপলব্ধি লাভ কৰাৰ জোখেৰে মানুহ এজন একাগ্ৰতা নাই, কিয়নো এই কলি যুগত মানুহৰ বয়স নুনাতি নুন হৈ আহিছে। কিন্তু যেতিয়া সত্যযুগ আছিল, মানুহৰ জীৱিত বয়স বহু দীৰ্ঘকাললৈকে আছিল, সেয়েহে যোগ সাধনা কৰাৰ সময় তেওঁলোকে অধিক পাইছিল। কিন্তু বৰ্তমান এই কলি সময়ত মানুহে যোগ সাধন কৰাৰ কাৰণে অতি কম সময় পায় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। তেনেস্থলত যিটোৱে জীৱৰ ধাৰণ কৰি আহিছে, সেই বহাৰ ধৰণ, ঠাইৰ নিৰ্বাচন আৰু জড়বন্ধনৰ পৰা মনটোক আঁতৰাই ৰখাৰ বিষয়ত নিয়ন্ত্ৰণ কৰে, সেই কঠোৰ যোগ পদ্ধতিৰ অনুসৰণ কৰাৰ প্ৰশ্নই নুঠে। বহুতো দিশৰ নিজৰ অনুকূল সামৰ্থ্য থকা স্বত্বেও কৰ্মোৎসাহী মানুহ হিচাপে অৰ্জুনে বিবেচনা কৰিলে যে এই যোগ পদ্ধতি অনুসৰণ কথাটো সম্ভৱ নহয় বুলি নিজৰ ক্ষেত্ৰত কৈছে। অৰ্জুন আছিল ক্ষত্ৰিয় বংশৰ মানুহ আৰু বহুতো গুণৰ ক্ষেত্ৰত আন বহুতকৈও তেওঁৰ স্থান আছিল উচ্চ বা উন্নত। তেওঁ এজন মহাবীৰ আছিল, তেওঁৰ সুদীৰ্ঘ জীৱন পৰি আছিল আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ আছিল পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ প্ৰিয়তম সখা। ৫,০০০ বছৰ আগতে এতিয়া আমাৰ থকাতকৈও অৰ্জুনৰ সুবিধা বহুত বেছি আছিল। তথাপি তেওঁ এই যোগৰ পদ্ধতিটো প্ৰত্যাখ্যান কৰিছিল, কাৰণ তেওঁ ভাবিছিল যে মোৰ পক্ষে সি অসম্ভৱ, তেতিয়াহ'লে আমাৰ পক্ষে এই অসম্ভৱ হোৱাটো তেনেই স্বাভাৱিক। কিন্তু ইয়াতে উল্লেখ কৰিছে যে দৰাচলতে সমগ্ৰ ইতিহাসতে কোনো সময়তে অৰ্জুনে এই যোগৰ অনুশীলন কৰাৰ কোনো প্ৰমাণ নাছিল। গতিকে এই কলি যুগৰ বাবে এই পদ্ধতিটো সাধাৰণভাৱে অসাধ্য বুলি মানি ল'ব লাগিব। অৱশ্যে দুই এজন অসাধাৰণ ব্যক্তিৰ বাবে ইয়াৰ অনুশীলন কৰাটো সম্ভৱ হ'ব পাৰে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। কিন্তু সাধাৰণ মানুহৰ পক্ষে এইটো এটা অসম্ভৱ কথা। যদি সেই কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি এজনে গূঢ় চিন্তাধাৰাৰ মাজেৰে এই যোগ সাধনক সমলীভূতভাৱে কষ্ট কৰি নিজকে বশীভূত কৰি কৃষ্ণ ভাৱনাত নিমজ্জিত হ'ব পাৰে, তেতিয়াহ'লেহে এই যোগ সাধনৰ ফলপ্ৰসূ হ'ব বুলি ইয়াতে উল্লেখ কৰি আহিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে যদি ৫,০০০ বছৰ আগতেই এই এনে কথা আছিল, তেনেহ'লে আজিৰ দিনত ই সম্ভৱ হোৱাৰ প্ৰশ্নই নুঠে। যিসকলে বিভিন্ন তথাকথিত বিদ্যালয় আৰু অনুষ্ঠানত বিৰাট আত্মসন্তুষ্টিৰ ভাৱ লৈ এই যোগ পদ্ধতিৰ অনুসৰণ কৰি আছে, তেওঁলোকে নিশ্চয় বৃথা সময় নিয়াইছে। তেওঁলোকৰ জীৱনৰ প্ৰকৃত লক্ষ্য কি, সেই বিষয়ে তেওঁলোকে সম্পূৰ্ণভাৱে অজ্ঞ বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। কিন্তু আমি ক'ব পাৰোঁ, যদি সম্পূৰ্ণভাৱে নিকা সহিতে একচিত্তে কৃষ্ণ ভাৱনা সম্পন্ন হয়, চৰ অচৰ সকলোতে সমভাৱে মনোনিৱেশ কৰি যদি কোনোবা ব্যক্তিয়ে সদাশয় এই যোগ সাধনত নিমজ্জিত হৈছে আৰু চৰম উৎকৃষ্ট লাভ কৰিবলৈ সক্ষম হৈছে, তেতিয়াহ'লে এই ৫,০০০ বছৰ পৰৱৰ্তী সময়তো এই যোগ সাধনৰ কাৰ্য ফলপ্ৰসূ হ'ব পাৰে বুলি মই ভাবোঁ।
এয়াই উক্ত শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।